এতিয়াৰ পৰা আমাৰ নগাঁও ইউনিভাৰ্চিটিত প্ৰতিটো শুক্ৰবাৰে আমি মানে আউটড্ৰেছ পিন্ধি যাব পাৰিম। তো মানে ভাল লাগিছে বহুত। আৰু মইহে আহিছোঁ কলেজৰ ড্ৰেছত। মানে মোৰ কথাটো হ'ল এনেকুৱা, মোৰ আজি উঠাত লেট হ'ল, লগতে চকু ফুলি আছে দেখিব পাৰিছে, কাৰণ ৰাতি শুৱাত দেৰি হৈছে আৰু সোনকালে কলেজ আছিলে। তো যি পাইছোঁ ওপৰতে তাকে পিন্ধি দৌৰ লৈছোঁ আৰু মানে কি নেক্সট বাৰৰ পৰা পিন্ধিম। একেলেথাৰিয়ে 3টা মেজৰ ক্লাছ আছিলে। 3টা ক্লাছ কৰি লৈ মই আৰু মোৰ লগৰজনী ওলাই গৈ আছোঁ প্ৰিয়ংকাৰ ঘৰলৈ, কাৰণ এটা সৰু মৰু চাই ৰিল বনাবলৈ আছিলে। আৰু তাৰ আগততো পূৰা বজাৰ ঘূৰিছোঁ আমি বস্তু কিনিবৰ কাৰণে। আৰু এয়া আমাৰ নগাঁৱত নতুনকৈ অপেনিং কৰা ব্ৰিজ, আৰু এইফালে লগতে জুবিন উদ্যান। এয়া জুবিনদাৰ মূৰ্তি বনাইছে আগলৈ। এয়া আহি পাই গ'লোঁ আৰু বেষ্ট ফ্ৰেণ্ডৰ ঘৰক নিজৰ ছেকেণ্ড ঘৰ বুলিকে কয় যে, সেইটোৱে কথা। এইটো মোৰ ছেকেণ্ড ঘৰ হৈ গ'ল। যেতিয়া মন যায় তেতিয়া মুখতাইৰ পৰা আহি যাওঁ। আৰু এতিয়াতো আহিছোঁ আৰু ৰিল বনাবৰ কাৰণে, আৰু লাষ্ট টাইম হোলীত আহিছিলোঁ। আৰু এয়া বস্তু লৈ ল'লোঁ। তো আমি ভিডিঅ' বনাবলৈ গৈ আছোঁ, আৰু মই কলেজৰ কাপোৰত এইবিলাকতো পিন্ধি আছোঁ চব। গাইজ হৈ গ'ল, আমি পথাৰত বহি লৈ পেলাই এয়া কুকুৰ এফালে সেইফালে মোক দেখা গৰু চৰু, লগতে বোলে সাপো ওলাইছে, সেইবিলাকৰ মাজত আমি বহি লৈ পাই গ্ৰীণ ঘাঁহ বিচাৰি পাই আমি বনাই ল'লোঁ ভিডিঅ'। আৰু এডাল লৈ এইটো লৈ ঘূৰি ফুৰিছোঁ। আৰু ভিডিঅ' ক্লিপ যে কেইবাৰ বনাব লাগিলে, বাপা এজনীয়ে পেলালে এজনীয়ে নেপেলায়, এজনীয়ে পেলালে এজনীয়ে নেপেলায়। মই পেলাওঁ দে, তাইহে। আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো এইখিনিলৈকে চালে তেনেহ'লে লাইক কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।